হোলীৰ আনন্দ ফূৰ্তিৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। হোলীৰ আনন্দ ফূৰ্তিৰ মাজতেই প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। দুই পক্ষৰ মাজত মাৰপিটত নিহত হৈছে দুজন লোকৰ। মাটি বাৰী সংঘাতক লৈ সৃষ্টি হোৱা এই ভয়ংকৰ মাৰপিটত মৃত্যু হৈছে দুজনকৈ ব্যক্তিৰ। ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। দুই পক্ষৰ মাজত মাৰপিটত নিহত হৈছে দুজন ব্যক্তিৰ। ভূমিকেন্দ্ৰিক বিবাদ আৰু তাৰ পিছতেই দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট আৰু ইয়াৰ পিছতেই এই ঘটনা সংঘটিত হৈছে। হানিফ আলী আৰু ছাত্তাৰ আলী নামৰ দুজন ব্যক্তিৰ দুই পক্ষৰ মাজত সংঘাত আৰু তাৰ পিছতেই ছয়গাঁৱৰ গৰৈমাৰীত দুই পক্ষৰ মাজত লাগে প্ৰচণ্ড মাৰপিট আৰু ইয়াৰ পিছতেই ইজাজুল হক আৰু আবু বাচ্চা নামৰ দুজন লোকৰ মৃত্যু হৈছে। আৰু এয়া আন ঘটনা নহয়, ভূমিকেন্দ্ৰিক বিবাদক লৈ দুই পক্ষৰ মাজত সংঘটিত হৈছিল মাৰপিট আৰু ইয়াৰ পিছতেই আবু বাচ্চা নামৰ এজন ব্যক্তি আৰু ইজাজুল হক নামৰ এজন ব্যক্তি, এই দুজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু ইয়াৰ পিছতে এতিয়া ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। স্থানীয় আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ভূমিকেন্দ্ৰিক বিবাদ আৰু তাৰ পিছতেই মৃত্যু হৈছে দুজন ব্যক্তি, ইজাজুল হক আৰু আবু বাচ্চা নামৰ এই দুজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে। হানিফ আলী আৰু ছাত্তাৰ আলী নামৰ দুজনৰ মাজত, অৰ্থাৎ হানিফ আলী আৰু ছাত্তাৰ আলী নামৰ এই দুজন ব্যক্তিৰ পক্ষত সংঘাত সৃষ্টি হৈছিল আৰু ইয়াৰ পিছতেই হোলীৰ আনন্দৰ মাজতেই মৃত্যু হৈছে এই দুগৰাকী ব্যক্তিৰ। আমি আপোনালোকক পুনৰ কৈছোঁ, দুই পক্ষৰ মাজত মাৰপিটত নিহত হৈছে দুজন লোক। ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। হানিফ আলী আৰু ছাত্তাৰ আলী নামৰ দুজনৰ দুটা পক্ষত সংঘাত সৃষ্টি হৈছিল, কিন্তু মৃত্যু হৈছে ইজাজুল হক আৰু আবু বাচ্চা নামৰ দুজন ব্যক্তিৰ। ভূমিকেন্দ্ৰিক বিবাদ আৰু তাৰ পিছতেই প্ৰচণ্ড মাৰপিট আৰু তাৰ পিছতেই মৃত্যু হৈছে দুগৰাকী ব্যক্তি। আৰু ইতিমধ্যে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।